নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। ফাইনেলি ৱেইট ইজ অভাৰ। আজি প্ৰিলিমিনাৰী ৰিজাল্ট দিলে আৰু এই ভিডিঅ'টো মই প্ৰিলিমিনাৰী ৰিজাল্টৰ ওপৰতে আজি আলোচনা কৰিব বিচাৰিম। ভাবিছিলো যে যোৱাকালি যি ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত মই ভিডিঅ' আগবঢ়াইছিলো তাৰ ৰিমেইনিং পাৰ্টটো আজি আপোনালোকৰ কাৰণে আগবঢ়াম বুলি, কিন্তু হঠাৎ যেতিয়া প্ৰিলিমিনাৰী ৰিজাল্ট দিলে মই বেলেগ টপিক আলোচনা নকৰোঁ বুলি আজি থিৰাং কৰিলো আৰু অহাকালিলৈ মই আন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পাম। আজিৰ ভিডিঅ'টো মই প্ৰিলিমিনাৰী ৰিলেটেড কথা দুটামান ক'ব খোজো। কি কাৰণে এই ভিডিঅ'টো মই আপোনালোকৰ কাৰণে আগবঢ়াব খুজিলো, যিহেতু ময়ো এটা সময় পাৰ কৰি গৈছো। কেইবাবাৰো পৰীক্ষাত বহিছিলো প্ৰিলিমিনাৰী, কেইবাবাৰো ফেইল হৈছিলো। ফেইল বুলি ক'লে দুবাৰ ফেইল কৰিছিলো আৰু ৩ নম্বৰ বাৰত মই এই পৰীক্ষাত উত্তীৰ্ণ হৈছিলো। গতিকে মই জানো যে এই সময়ত বহু ছাত্ৰ ছাত্ৰীৰ মনত বিভিন্ন হতাশাজনক চিন্তাও আহিব পাৰে বা বহু ছাত্ৰ ছাত্ৰীয়ে কনফিউজনত থাকিব যে কি কৰিম, কাৰণ বহুতে হয়তো 2 বছৰ 3 বছৰ পৰীক্ষা দিয়াৰ পিছতো এইবাৰো কিন্তু নহল। গতিকে তেনে ছাত্ৰ ছাত্ৰীৰ কাৰণে এই ভিডিঅ'টো উপযোগী হ'ব বুলি মই ভাবো। আৰু লগতে যিসকলে এই পৰীক্ষাত আজি সফলতা অৰ্জন কৰিছে তেওঁলোকক মই শুভেচ্ছা দিছো। লগতে মই তেওঁলোকক এটা উপদেশমূলক কথা ক'ব খুজিম যে আপোনালোকে খুব ধৈৰ্য সহকাৰে এই যি সময় আছে, যেহেতু পৰীক্ষা অক্টোবৰত হ'ব বুলি দিয়া আছে, ৰিজাল্টৰ একেবাৰে তলৰ ফালে যদি আপুনি চাই একজেক্ট ডেটটো দিয়া নাই, আৰু মই কৈছিলোৱে যদি এই সপ্তাহৰ ৰিজাল্ট দিয়ে তেন্তে অক্টোবৰৰ প্ৰথম সপ্তাহ বা ছেপ্টেম্বৰৰ শেষৰ ফালে পৰীক্ষা হ'ব বুলি, এতিয়া অক্টোবৰ বুলি দিছে। গতিকে পূজাৰ আগত বা পাছত পৰীক্ষা হ'ব। গতিকে আমি অলমষ্ট 2.5 month পাম। গতিকে এই সময়ছোৱা আপোনালোকৰ কাৰণে বহুত বেছি ক্ৰুচিয়েল হয়। আপোনালোকে প্ৰস্তুতি চলাই যাওক আৰু আপোনালোকৰ এই প্ৰস্তুতিত মই লগৰীয়া হিচাপে সদায় থাকিম। যিখিনি টপিক অহাৰ সম্ভাৱনা বেছি থাকে তাৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই গৈ আছো আৰু আগন্তুক দিনতো ভিডিঅ' বনাই যাম। আপোনালোকৰ যিখিনি ডাউটছ থাকে মোৰ লগত শ্বেয়াৰ কৰিব, টেলিগ্ৰাম চেনেলতো জইন কৰিব পাৰে, ডাইৰেক্টলি মোক মেছেজ দিব পাৰিব। এতিয়া আহোঁ যিসকলে আজিৰ এই পৰীক্ষাত সফল হোৱা নাই তেওঁলোকক মই প্ৰেক্টিকেলি কওঁ যে আপোনালোকে কেতিয়াও চিন্তা নকৰিব। মই কৈছোৱে এই পৰীক্ষাটো এটা লং প্ৰচেছ হয়, য'ত ফ্ৰাষ্ট্ৰেশ্যন থাকিব, এনজাইটি থাকিব, ষ্ট্ৰেছ থাকিব। গতিকে তাক আমি কেনেকৈ অভাৰকাম কৰি আমি আগুৱাই যাব পাৰিম, সেইটোৱে হৈছে এই পৰীক্ষাটোত টিকি থকাৰ এটা মূল মন্ত্ৰ। গতিকে যিসকলৰ আজি ক্লিয়াৰ হোৱা নাই তেওঁলোকে 2-3 দিন ৰেষ্ট লওক, আকৌ মনোবল বৃদ্ধি কৰক। আৰু আপোনালোকে যদি সেই মনোবলটো নিজৰ জৰিয়তে নাপায় তেন্তে মোৰ যি লাষ্ট ভিডিঅ' মই দিছিলোঁ, য'ত মোৰ লাইফ জাৰ্নিটো শ্বেয়াৰ কৰিছিলোঁ, মই কি ধৰণেনো হতাশামূলক সময়ত নিজকে ষ্ট্ৰং ৰাখি আগবাঢ়ি গৈছিলোঁ, সেই ভিডিঅ'টো আপোনালোকে চাব। আৰু মোৰ ফালৰ পৰা মই এটাই কথা ক'ম, যিসকলে এতিয়া পৰীক্ষা দিব, মেইনছ দিব, তাতোতকৈ কিন্তু আমি বেছি মনোবলেৰে আমি আমাৰ পথত আগুৱাই যাব লাগিব। আমি অহা বছৰৰ কাৰণে প্ৰস্তুতি চলাম, এতিয়াৰ পৰাই চলাম। আৰু আপোনালোকৰ যিসকলৰ এই প্ৰিলিমিনাৰী ক্লিয়াৰ হোৱা নাই তেওঁলোকে এখন কাগজ ল'ব, কাগজখনত আপোনালোকৰ কি কি মিষ্টেক হ'ল আপোনালোকে নিজেই জানে যে কেনেকুৱা ধৰণৰ ভুলৰ কাৰণে হয়তো আপোনাৰ এইবাৰ ক্লিয়াৰ নহ'ল। সেই ভুলখিনি যিখিনি আপোনাৰ মনলৈ আহিছে লিখি ৰাখক, আৰু সেই ভুলখিনি যাতে আকৌ ৰিপিট নহয় তাৰ ওপৰত আপুনি গুৰুত্ব আৰোপ কৰিব লাগিব। বহুতৰ এনেকুৱা হয়, বহুত ভালদৰে পঢ়া হয়, যিধৰণে মোৰ ক্ষেত্ৰতো হৈছিল। বহুত ভালদৰে পঢ়াৰ পিছত এভৰিথিং কৰাৰ পিছতো কেতিয়াবা অকণমান মাৰ্কছৰ কাৰণে থাকি যায়। এতিয়া কিমান মাৰ্কছৰ কাৰণে এইবাৰ চিলেকশ্যন হ'ল সেইটোৰ ওপৰত মই স্পেকুলেশ্যন একো কৰি নাথাকোঁ, আমি গম পামেই যেতিয়া ফাইনেল ৰিজাল্ট আহিব। তথাপি মোৰ মনে কৈছে, মই যাৰ যাৰ লগত কনচাল্ট কৰিছোঁ বা মোৰ লগৰ যিসকলে পৰীক্ষাৰ মাৰ্কছৰ কথা কৈছে তেওঁলোকৰ চাইছোঁ যে 69 OBCত থাকিও কিন্তু তেওঁলোকে কোৱালিফাই হোৱা নাই। গতিকে মোৰ মতে 75 মান চুইছে নিচিনা লাগে, বা তাতোতকৈ যদি ওপৰত গৈছে মই নাজানো, কিন্তু 80 নম্বৰ পোৱা কেণ্ডিডেটে পাইছে। একজেক্টলি যদি মোক সঁচাকৈ কৈছে তেন্তে এই কথাটো শুদ্ধ হ'ব। বাকী এইবোৰ কোনো ডাঙৰ কথা নহয়, কিমান মাৰ্কছ কি কথা এইবোৰ আমি আলোচনা কৰি নাথাকোঁ। কিন্তু আমাৰ লক্ষ্য হ'ল যে আমি এতিয়া আমাৰ যিখিনি মিষ্টেক সেইখিনি কাৰেক্ট কৰি পেলাই আমি কি ধৰণে আগুৱাই যাম। তাৰ কাৰণে মই আপোনালোকক কৈছোঁ, বহুতৰ যদি কনচেপ্ট ক্লিয়াৰিটি নাই তেন্তে কনচেপ্ট বেছড আমি এটা ষ্টাডি কৰিব লাগিব। তাৰ কাৰণে মই কোৱা নাই যে মোৰ চেনেলেই চাব লাগিব, বাট মোৰ চেনেলত মই কনচেপ্ট চিৰিজ এটা আগবঢ়াবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এই চেগতে কওঁ, যোৱাকালিৰ ভিডিঅ'ত মই ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে আগবঢ়াইছিলোঁ। গতিকে ইমান এটা লং ভিডিঅ'ত সৰু এটা কাৰেকশ্যন থাকি গ'ল। আৰু মই যেতিয়া ভিডিঅ'বিলাক দিওঁ মই প্ৰত্যেকটো ৱৰ্ড আকৌ ৰিভেৰিফাই কৰোঁ।
কেতিয়াবা সময়ৰ অসুবিধাত সৰু সুৰা এটা টাইপিং মিষ্টেক থাকি যায়, গতিকে মই সদায় ভিডিঅ'টোৰ তলত যিটো কমেণ্ট থাকে তাত পিন কৰি পেলাই সেই কাৰেকশ্যনটো লিখোঁ। আপোনালোকে লক্ষ্য কৰিব সেই বস্তুটো। মই আজিয়ে কৈ দিছোঁ, লাষ্ট ভিডিঅ'ত এটা সৰু মিষ্টেক এটা আছিল, মোৰ টাইপিং মিষ্টেক এটা হৈ গ'ল, যিটো মই কাৰেক্ট কৰি পেলাই আপোনালোকক তাতে দিয়া আছে, কাৰেকশ্যন কৰি কমেণ্টত মই পিন কৰি থোৱা আছে, আপোনালোকে চাব। প্ৰিলিমছ পৰীক্ষাটোৰ পাছত এই মেইনছৰ যি জাৰ্ণি, অৰ্থাৎ যিসকলে মেইনছত বহিব তেওঁলোকৰ কাৰণে মই মোৰ অভিজ্ঞতাৰ পৰা কওঁ যে যিসকলে বহু বছৰৰ পৰা প্ৰিপেৰেশ্যন কৰি আছিল বা এই গোটেই বছৰজোৰা প্ৰস্তুতি চলাই আছিলে, তেওঁলোকে মেইনছৰ এই পৰীক্ষাত বহাৰ কাৰণে এতিয়া বিভিন্ন ধৰণৰ টেষ্ট চিৰিজ দিয়ক, এনচাৰ ৰাইটিং প্ৰেক্টিছ কৰক আৰু ৰিভিজনটো ষ্ট্ৰং কৰক। আৰু এনেকুৱা ছাত্ৰ ছাত্ৰী 100% থাকিব যাৰ প্ৰিপেৰেশ্যনটো এই আঢ়ৈ মাহতে কৰিম বুলি ভাবি আছিল বা কৰিবলৈ বাধ্য। তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ কাৰণে এটাই উপায় আছে, গোটেই চিলেবাছটো আপোনালোকে আয়ত্ব কৰক। এই চিলেবাছৰ ওপৰত A to Z থকা মই কিতাপকেইখন মই আপোনালোকক ৰেফাৰ কৰিছিলোঁ, আপোনালোকে মোৰ বুক লিষ্টৰ ভিডিঅ'টো চাব। গতিকে তাৰ পৰা আপোনালোকে প্ৰত্যেকটো পাৰ্টৰ এটা সম্যক জ্ঞান লৈ পেলাই আপোনালোকে এনচাৰ ৰাইটিঙৰ প্ৰেক্টিছ কৰিব, আৰু তেতিয়াহে আপোনালোকে মেইনছত এটা ভাল পাৰফৰ্ম দিব পাৰিব। আৰু বাকী মেইনছ ৰিলেটেড কথা কিন্তু আমি আলোচনা কৰিয়ে থাকিম। গতিকে এটা কথাই কৈ থওঁ, যিসকলে এতিয়া প্ৰিলিমছত এইবাৰ ছাকচেছ নহ'ল, তেওঁলোকে আনতকৈ মনোবল দুগুণ কৰি পেলাই আপোনালোকৰ প্ৰস্তুতিটো ষ্টপ কৰি নিদিব। এইটো এটা ডাঙৰ মিষ্টেক হৈ যাব। তাৰ মাজত দুই এজন এনেকুৱা থাকিব যি ধৰক 3-4বাৰ এটেম্প কৰাৰ পিছতো ছাকচেছ নহ'ল। তেওঁলোকক মই এটা কথা ক'ম যে আপোনালোকে নেক্সট এটেম্পটত বহাৰ লগতে আপোনালোকে এটা ছেকেণ্ড অপশ্যন চিন্তা কৰক। ছেকেণ্ড অপশ্যন এইকাৰণে চিন্তা কৰক, আপুনি সেই ছেকেণ্ড অপশ্যনটো ছাকচেছ হোৱাৰ পিছতো আপুনি এই পৰীক্ষাত আকৌ বহিব পাৰিব। মই বাৰে বাৰে এতিয়া যিকোনো কেণ্ডিডেটক কম, আমি প্ৰিপেৰেশ্যন কৰি থকাৰ লগতে আমি সদায় ডাবল অপশ্যন এটা ৰাখিম, যাতে আমি অন্ততঃ নিজকে ছেটেল কৰি পেলাই আমি এই পৰীক্ষাত আকৌ বহিব পাৰোঁ। কাৰণ বহু ক্ষেত্ৰত মই দেখিছোঁ যে যেতিয়া আমাৰ বেলেগ এটা কামত আমি ভালদৰে নিয়োজিত হৈ যাওঁ, আমাৰ তেতিয়া বৰ বেছি প্ৰেছাৰ এটা নাথাকে, আৰু সেই প্ৰেছাৰ নথকাকৈ আমি যেতিয়া প্ৰস্তুতি চলাওঁ, আমাৰ ছাকচেছ হোৱাৰ মানুহৰ সংখ্যা মই বেছি দেখা পাইছোঁ। গতিকে মোৰ ক্ষেত্ৰতো সেইটো হৈছিল। মই আগতে যেতিয়া প্ৰস্তুতি চলাই আছিলোঁ, মোৰ অকল এটাই চিন্তা আছিল যে হাউ টু ক্ৰেক দিছ এক্সাম। কিন্তু অৱশেষত যেতিয়া মই BEd কৰি পেলাই টিচাৰ লাইনত আহিলোঁ, তেতিয়া মই এটা ৰিলেক্স আহি গ'ল যে একো নাই, মোৰ হেৰুৱাবলৈ বৰ্তমান একো নাই, বাট মোৰ এইটো এইম হয়, মই এইমত ছাকচেছ হ'বৰ কাৰণে মই আকৌ পৰীক্ষাত বহিম। গতিকে একেবাৰে যিসকল ফ্ৰেছ হয়, নিউ কামাৰ হয়, তেওঁলোকে হতাশ নহ'ব, বা 2-3বাৰ দিয়াৰ পিছতো যদি কোনোবাই থিৰাং কৰিছে যে মই আৰু 2বাৰ দিম, তেন্তে আপোনালোকে আকৌ সেই মই কোৱা ছেকেণ্ড অপশ্যনটোৰ কথা ভাবিব নালাগে। বাট আপোনালোকৰ যিখিনি মিষ্টেক হৈছে, সেই মিষ্টেকখিনি কাৰেক্ট কৰি পেলাই আপোনালোকে দুগুণ মনোবলেৰে আকৌ প্ৰিপেৰেশ্যন আৰম্ভ কৰক। যিকোনো ডাউটছৰ ক্ষেত্ৰত আপোনালোকে মোক কমেণ্ট কৰিব, মই নিঃসন্দেহে সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। অনেষ্টলি মই আপোনালোকক যিখিনি মোৰ মতামত দিব লাগে বা মোৰ যিখিনি নলেজ, সেইখিনি মই ইম্পাৰ্ট কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আকৌ এবাৰ মই এই পৰীক্ষাত সফল হোৱাসকলক শুভেচ্ছা দিছোঁ। আৰু যিসকলে সফল নহ'ল, তেওঁলোকক মই পুনৰবাৰ এটা ৰিকুৱেষ্ট কৰিম। ৰিকুৱেষ্ট বুলি এইকাৰণে কৈছোঁ যাতে তেওঁলোকে মনোবল হেৰুৱাই নেপেলায়। আমি আগৰ পৰা পঢ়ি আহিছোঁ, ফেলিয়ৰ ইজ পিলাৰ অফ ছাকচেছ, বা মোৰ নিজৰ লাইফৰ পৰা মই কৈছোঁ, আপোনালোকে হতাশ হৈ যিটো সময় নষ্ট কৰিব, সেই সময়কণ কিন্তু আপোনালোকৰ কাৰণে মূল্যৱান। আপোনালোকে যেতিয়া নেক্সট বছৰ প্ৰিলিমিনেৰীত বহিব, তেতিয়া চাব যে আপোনালোকৰ সেই বছৰত আজি নষ্ট কৰা সময়কণে আপোনালোকক কিন্তু যথেষ্ট সমস্যাৰ সৃষ্টি কৰিব। গতিকে এইখিনি কথাই ক'লোঁ। অহাকালিলৈ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ফাণ্ডামেণ্টেল ৰাইটছৰ যি লাষ্ট পাৰ্টটো আছিল, কনষ্টিটিউশ্যনেল ৰিমেডিজ, সেই পাৰ্টটো লৈ পেলাই বা আন বিভিন্ন কাৰেণ্ট টপিকছৰ লগত সংগতি ৰাখি মই আপোনালোকক ভিডিঅ' দি যাবৰ কাৰণে চেষ্টা কৰিম। আৰু আগন্তুক যি ছানডে বা ছেটাৰডে আছে, এইবাৰ ছেটাৰডে খোলা হয়, ছানডে বন্ধ পাম। গতিকে সেই বন্ধৰ দিনা এটা বিশেষ ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াম, যি ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যনৰ ওপৰত বেছ কৰি বহু ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন কুৱেশ্যন মোক কৰি আছে, যিখিনি কুৱেশ্যন মই ইণ্ডিভিজুৱেলি দিয়াটো সম্ভৱ নহয়। গতিকে তেনেকুৱা এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। নমস্কাৰ।